অলৰেডি দুমাহৰ আগত বিবেক এক্সপ্ৰেছৰ টিকেট নাপায় কাৰণে বেলেগৰ নামত সিহঁতক টিকেট কৰা হৈছিলে আৰু বেলেগৰ নামত সিহঁতি ট্ৰেভেলিং কৰিছিলে উইথ আধাৰ কাৰ্ড। তো সেইটো কাৰণে সিহঁতক ইয়াত তিনিচুকীয়া নমাই দিয়া হ'ল বেলেগৰ নামত ট্ৰেভেলিং কৰাৰ কাৰণে। এই আধাৰ কাৰ্ডটো কোনে বনাইছিলে? বনাইছিলে। এইটো ২ নম্বৰ গম পাই নাপায়? একচুৱেলি ২ নম্বৰ হয় বুলি মোৰ এতিয়া ৰিয়েলাইজ হৈছে, কিন্তু কথাটো হ'ল জাষ্ট ট্ৰেইনত ট্ৰেভেলিং কৰিবৰ কাৰণে সিহঁতি কাম কৰিব নিজৰ আধাৰ কাৰ্ডে, জাষ্ট ট্ৰেভেলিঙৰ পাৰ্পজতহে বনোৱা হৈছিলে। ছোৱালী ক'ত লৈ গৈছিলে আপুনি? সেইটো তামিলনাডু কেপিআৰ কোম্পানী। এই কাম কৰিবলৈ যাম কৈছিলে। ক'ত যাম বুলি কৈছিলে? তিনিচুকীয়া। তিনিচুকীয়া বাহিৰত লৈ গৈছে বুলি গম নাপায়? নাই। ক'ত লৈ গৈছিলে মই গমেই নাপাওঁ। মই বেলেগ জেগাত থাকোঁ, ককাই ঘৰ লাইন ঘৰত থাকে। এতিয়া আপুনি ইয়াক কেনেকৈ গম পালে যে এনেকৈ? মোক ঘৰত মাতিলে ল'ৰাকেইটা, মোক ককাই ল'ৰাকেইটা মাতিলে মোক কাকা বুলি। যিজনে লৈ গৈছিলে আপুনি ঘৰত গৈছিলে নেকি আপোনাৰ? নাই কোৱা। ছোৱালী তামিলনাডু লৈ গৈ আছে, তেওঁলোকৰ ডকুমেণ্টছবোৰ মানে ID লগত মিলা নাই আৰু ছাছপেক্টেড চাইল্ড আছিলে, সৰু সৰু ছোৱালী। তাৰপিছত আহি চালে যে ডকুমেণ্টছবোৰ চব আধাৰ কাৰ্ডবোৰ ফেক আধাৰ কাৰ্ড বনাই ছোৱালী লৈ গৈ আছে।
তেওঁলোকৰ যিটো লিষ্ট বনাইছে লিষ্টটোৰ লগত আধাৰ কাৰ্ডবোৰ মানে টোটেলি ফেক বনাইছে, নিজৰ আধাৰ কাৰ্ডবোৰ কোনোবা মানুহ কেইজনমানে লুকুৱাই ৰাখিছে। আমি আহিলোঁ চাইল্ড প্ৰটেকশ্যনৰ পৰা, আহি দেখোঁ ইয়াতে এতিয়া গম পোৱা গৈছে 4জনী মাইনৰ আছে আৰু তেওঁলোকক তামিলনাডু